জুবিন গাৰ্গৰ মৃত্যুৰ অন্তিমটো ভিডিঅ' ইতিমধ্যে এছআইটিৰ হাতত পৰিছে। ভিডিঅ'টো ডিলিট কৰা হৈছিল অমৃত প্ৰভাৰ মোবাইলৰ পৰা। সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশত ডিলিট কৰিছিল বুলি স্বীকাৰ কৰিছে অমৃত প্ৰভা মহন্তই। অৱশেষত আইটি সেলৰ সহযোগত এছআইটিয়ে পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ভিডিঅ'টো। আৰু ইতিমধ্যে জুবিন গাৰ্গৰ য়ট পাৰ্টিৰ যিটো ভিডিঅ' আচলতে খণ্ড খণ্ডকৈ ইতিমধ্যে লাভ কৰা হৈছিল, সামাজিক মাধ্যমত লাভ কৰা হৈছিল। ৩-৪টা ভিডিঅ' ইতিমধ্যে অসমবাসী ৰাইজে লাভ কৰিছে বা তদন্তকাৰী সংস্থাটোৱে লাভ কৰিছে। কিন্তু শেষৰটো ভিডিঅ' কিন্তু ডিলিট কৰা হৈছিল। শেষৰটো ভিডিঅ' অমৃত প্ৰভা মহন্তই তেওঁৰ মোবাইলৰ পৰা ডিলিট কৰিছিল বুলি ইতিমধ্যে উল্লেখ কৰিছে। সিদ্ধাৰ্থ শৰ্মাই অমৃত প্ৰভা মহন্তক সেই ভিডিঅ'টো ডিলিট কৰিবলৈ বাধ্য কৰিছিল বুলি ইতিমধ্যে অমৃত প্ৰভা মহন্তই যি আৰক্ষীৰ জেৰা বা এছআইটি সেলৰ যি জেৰা, সেই জেৰাত ইতিমধ্যে উল্লেখ কৰিছে। আৰু অমৃত প্ৰভা মহন্তই আচলতে য়টত থকা সমগ্ৰ ভিডিঅ' আচলতে তেওঁৰ মোবাইলত ৰেকৰ্ডিং কৰিছিল বুলি ইতিমধ্যে আইটি সেলৰ আগত ইতিমধ্যে তেওঁ উল্লেখ কৰিছে। গতিকে শেষৰটো ভিডিঅ'ত আচলতে কি আছে, কি নিশ্চিতভাৱে লক্ষণীয় হ'ব। আৰু জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বহু তথ্য আচলতে উদ্ঘাটন হোৱাৰ সম্ভাৱনা আছে সেই ভিডিঅ'টোৰ পৰা। আমি এই মুহূৰ্তত অধিক তথ্যৰ বাবে লাইভত যাব বিচাৰিছোঁ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক আছে। ঋত্বিক, যিহেতু ৩-৪টা ভিডিঅ' ইতিমধ্যে খণ্ডকৈ সামাজিক মাধ্যমত এৰি দিয়া হৈছিল, তাৰপিছতে চতুৰ্থটো ভিডিঅ', যিটো ভিডিঅ'ৰ বাবে আচলতে অসমবাসী ৰাইজে উৎকণ্ঠাৰে বাট চাই আছিল বা তদন্তকাৰী সংস্থাটোৱে বাট চাই আছিল, অৱশেষত সেই ভিডিঅ'টো আহি পৰিছে। এতিয়া প্ৰশ্ন হৈছে সেই ভিডিঅ'টোত আচলতে কি আছে। এই ভিডিঅ'টোৰ জৰিয়তে নিশ্চিতভাৱে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বহু তথ্য কিন্তু লাভ কৰিব পৰা যাব। নিশ্চিতভাৱে জিমাকি চাওক, যিটো ভিডিঅ'ৰ কথা আমি কৈ আছোঁ তেনেধৰণে প্ৰায় ৪-৫টাকৈ ছ'চিয়েল মিডিয়াত খণ্ডকৈ আপলোড কৰা হৈছিল। আৰু সেই যেতিয়া আমি ভিডিঅ'সমূহ চাইছিলোঁ তাত আমি চিনাক্ত কৰিব পাৰিছিলোঁ যে য়টখনত কোন কোন আছিল, সেই সময়ত কেনেধৰণৰ পৰিস্থিতি আছিল আৰু কেনেধৰণে সাঁতুৰিবলৈ গৈছিল নাই যোৱা, এই গোটেইখিনি আমি সেই ভিডিঅ'কেইটাৰ পৰা আমি জানিব পাৰিছিলোঁ। আৰু তাৰ সমান্তৰালভাৱে তদন্তকাৰী দলৰ কাৰণেও সেই ভিডিঅ'কেইটা সহায় হৈছিল যে কেনেধৰণে মৃত্যুৰ তদন্তটো কৰিব বা মৃত্যুৰ সময়ত কি পৰিস্থিতি য়টখনত আছিল, সেই গোটেই তথ্যটো সেই ভিডিঅ'ৰ পৰা উদ্ধাৰ কৰিবলৈ। কিন্তু যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল বা অমৃত প্ৰভা মহন্তক ৪বাৰকৈ ইয়াত জেৰাৰ কাৰণে মতা হৈছিল প্ৰাৰম্ভিক অৱস্থাত, সেই জেৰা কালত কিন্তু অমৃত প্ৰভা মহন্তই এই গোটেই তথ্যসমূহ লুকুৱাই ৰাখিছিল, সেই তথ্য প্ৰকাশ কৰা নাছিল। আৰু পৰৱৰ্তী সময়ত যেতিয়া গ্ৰেপ্তাৰ কৰা হ'ল, গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ যি ইলেক্ট্ৰনিক ডিভাইচ, মোবাইল ফোন, এই তেওঁলোকৰ যি ইণ্টাৰনেট ক্লাউড আছে, সেই ক্লাউড পৰীক্ষা যেতিয়া কৰা হ'ল, সেই পৰীক্ষা কৰাৰ সময়ত এইটো পোহৰলৈ আহিল যে যি এটা বিশেষ ভিডিঅ' গোটেই য়টখনত থকা সেই ভিডিঅ'টো অমৃত প্ৰভা মহন্তই নিজৰ মোবাইলৰ পৰা ডিলিট কৰিছিল। আৰু সেই ডিলিট কৰাৰ পিছতে যি CID চাইবাৰ চেল আছে, সেই চাইবাৰ চেলৰ সহযোগত সেই ভিডিঅ'টো এক্সট্ৰেক্ট কৰা হৈছে বৰ্তমান সময়ত। আৰু এই গোটেই কথাটো পৰৱৰ্তী সময়ত স্বীকাৰো কৰিছে অমৃত প্ৰভা মহন্তই যে সিদ্ধাৰ্থ শৰ্মাই নিৰ্দেশ দিছিল, সিদ্ধাৰ্থ শৰ্মাই কৈছিল যে এই ভিডিঅ'খিনি ডিলিট কৰিব লাগে, যাতে তেওঁলোক থকা বা তেওঁলোকৰ কিবা যদি ভুল তাত ৰেকৰ্ড হৈছিল, তেওঁলোকে ভুল কৰা কিবা ৰেকৰ্ড হৈছিল, তেন্তে সেইখিনি পোহৰলৈ নাহক। আৰু যাৰ বাবে অমৃত প্ৰভা মহন্তই সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশত এই ভিডিঅ'টো ডিলিট কৰিছিল। কিন্তু বৰ্তমান সময়ত CIDৰ চাইবাৰ চেলে সেই ভিডিঅ'টো এক্সট্ৰেক্ট কৰিছে। আৰু এই কোৱা হৈছে যে এই যি ভিডিঅ' আছে, ভিডিঅ'ত বহু তথ্য পোহৰলৈ আহিছে, বহু আগতে গম নোপোৱা তথ্য SIT টীমে লাভ কৰিছে, SIT টীমে তাত দেখিবলৈ পাইছে। আৰু কেনেধৰণে গোটেই তাত য়টখনত আছিল, পাৰ্টি কেনেধৰণে হৈছিল, জুবিন গাৰ্গক নামিবলৈ কেনেধৰণে দিয়া হৈছিল, এই গোটেইবোৰ সেই ভিডিঅ'টোত আছে। আৰু সেইটোৱে পৰৱৰ্তী সময়ত তদন্তত বহুত সহায় কৰিব। হয়, আৰু ঋত্বিক, আপুনি লাইভত থাকক, আৰু বহুখিনি তথ্য আপোনাৰ পৰা আমি জানিবলগীয়া আছে। কিন্তু শেহতীয়া কিছু তথ্য আমি এই মুহূৰ্তত জনাব বিচাৰিছোঁ। CIDৰ কাৰ্যালয়ত জলংচাত নাৰ্জাৰী, পৰীক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰাক যিহেতু জেৰা চলাইছে SITয়ে, জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কত জেৰাৰ সন্মুখীন হৈছে 3 প্ৰবাসী। আজি পুৱাৰ ভাগত CID কাৰ্যালয়ত হাজিৰ হয় ছিংগাপুৰৰ 3 প্ৰবাসী অসমীয়া। ৰূপকমল কলিতাৰ ভাষ্যৰ সৈতে 3গৰাকীৰ ভাষ্যৰ পৰীক্ষা কৰিছে SITয়ে। আজি আন এগৰাকী ছিংগাপুৰৰ প্ৰবাসী অসমীয়া হাজিৰ হোৱাৰ সম্ভাৱনা আছে। বাকী সকলো দুদিনৰ ভিতৰতে SITত হাজিৰ হ'ব। আৰু এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। তেওঁ কি কৈছিল প্ৰথমে শুনি লওঁ আহক। আজি 3জন ছিংগাপুৰৰ পৰা আহি CIDত SITৰ সন্মুখত উপস্থিত হৈছে। গিয়লাংচাত নাৰ্জাৰী, পৰীক্ষিত শৰ্মা আৰু সিদ্ধাৰ্থ বৰা। তেওঁলোকৰ জেৰা চলাই থকা হৈছে, তেওঁলোকৰ ষ্টেটমেণ্ট আমি লৈ আছোঁ। বাকী সকলো মই আশা কৰিছোঁ যে নেক্সট দুদিনৰ ভিতৰত আমি আৰু কিছু সংখ্যক লোকক তেওঁলোক আহিব আৰু আমাৰ ওচৰত হাজিৰ হ'ব। আৰু আমি তেওঁলোকক কৈছোঁ যে নটিচো পঠিয়াইছোঁ যে সকলোৱে আহি আমাৰ SITৰ সন্মুখত সুশৰীৰে আহি ষ্টেটমেণ্ট দিব লাগিব। ষ্টেটমেণ্ট চলি আছে এতিয়া। ছিংগাপুৰৰ পৰা ইতিমধ্যে আপোনালোকে গৈছে, 4জন আহিলেই।
এজন আগতে আহিছিল, আজি 3জন আহিছে। আজি আৰু এজন আহিব বুলি আমি খবৰ পাইছোঁ। তেওঁ আহি লওক আৰু অহাকালিও কেইজনমান অহা কথা আছে। গতিকে মই কৈছোঁ যিটো আপোনালোকক যে 2 দিনমানৰ ভিতৰতে সকলোৱে আৰু কিছু সংখ্যক লোক ছিংগাপুৰৰ পৰা আহি SITৰ ওচৰত হাজিৰ হ'ব। আইনত যি সময়সীমা বান্ধি দিয়া আছে, সেই সময়সীমাৰ ভিতৰত আমি তদন্ত সম্পূৰ্ণ কৰি কোৰ্টত ৰিপৰ্ট দিম। আমি সকলো প্ৰকাৰৰ যত্ন কৰি আছোঁ যাতে অনতি পলমে আমি তদন্ত এটা লজিকেল কনক্লুজনত আহিব পাৰোঁ। আমি দিনে নিশাই কাম কৰি আছোঁ SITয়ে, আৰু আইনত যিটো সময়সীমা আছে তাৰ ভিতৰতে আমি প্ৰতিবেদন কোৰ্টত দাখিল কৰিম। আৰু আছিল মুন্না প্ৰসাদ গুপ্তাৰ ভাষ্য। আমি এই মুহূৰ্তত পোনপটীয়াভাৱে পুনৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ ওচৰত যাব বিচাৰিছোঁ। ঋত্বিক, যিহেতু CID কাৰ্যালয়ত জলংচাঁদ নাৰ্জাৰী আৰু লগতে সমান্তৰালভাৱে কেইবাজনো আজি উপস্থিত হ'ল, আজি আন এজন উপস্থিত হোৱাৰ কথা, সমান্তৰালভাৱে আন কেইবাজনো এইকেইদিনৰ ভিতৰত উপস্থিত হোৱাৰ কথা, আৰু আজি যিকেইগৰাকী উপস্থিত হৈছে তেওঁলোকক আদালতলৈ লৈ যোৱা হৈছে বুলি গম পোৱা গৈছে। গতিকে কিবা তথ্য এই মুহূৰ্তত আপুনি লাভ কৰিছে নেকি? চাওক, আজি পুৱাৰ ভাগতে প্ৰবাসী 3 অসমীয়া আহি CID কাৰ্যালয়ত উপস্থিত হৈছিল, SITৰ আগত উপস্থিত হৈছিল। আৰু প্ৰাৰম্ভিক তেওঁলোক যেতিয়া আহি পাইছিল, প্ৰাৰম্ভিকভাৱে তেওঁলোকৰ যি ভাষ্য, সেই ভাষ্য SITৰ দলে সংগ্ৰহ কৰিছিল, তেওঁলোকৰ পৰা লৈছিল। সেইদিনাখন ইয়টত তেওঁলোক কেতিয়া আছিল, কেইটা বজাৰ পৰা কেইটা বজালৈকে আছিল, ঘটনাৰ সময়ত তেওঁলোকৰ স্থিতি কি আছিল, বা তেওঁলোকে কোনডোখৰত আছিল ইয়টখনত, সেই গোটেই তথ্যবোৰ SITয়ে লৈছে। তাৰ সমান্তৰালভাৱে সিদ্ধাৰ্থ শৰ্মা হওক, অমিত প্ৰভা মহন্ত হওক, শেখৰজ্যোতি গোস্বামী হওক, তেওঁলোকে কেনেধৰণৰ তাত আছিল, কেনেধৰণে আছিল, তেওঁলোকৰ বডি লেংগুৱেজ কেনেকুৱা আছিল, তেওঁলোকে কি কথা পাতিছিল, কেনেধৰণে তেওঁলোকে ইয়ট পাৰ্টি প্লেন কৰিছিল, এইখিনি তথ্য তেওঁলোকৰ পৰা সংগ্ৰহ কৰিছে। আৰু বৰ্তমান সময়ত কণ্ঠশিল্পী শতাব্দী বৰাকে ধৰি এই প্ৰবাসী 3 অসমীয়াক বৰ্তমান CGM আদালতলৈ লৈ যোৱা হৈছে। তেওঁলোকৰ যি BNSSৰ ধাৰাত যি ধাৰা আছে, সেই ধাৰাৰ ভিতৰত তেওঁলোকৰ আদালতত তেওঁলোকে ভাষ্য প্ৰদান কৰিব, আদালতৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব। আৰু তাৰ সমান্তৰালভাৱে কোৱা হৈছে যে আজি বিয়লি আন এজনো প্ৰবাসী অসমীয়া অহাৰ কথা আছে। এইটো তালৈ আমি অপেক্ষা কৰিব লাগিব কিমান সময়ত আহি পায়হি। আৰু তাৰ সমান্তৰালভাৱে ইতিমধ্যে বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কৈছে যে CIDয়ে তথ্য লাভ কৰিছে যে কাইলৈ বা পৰহিলৈৰ ভিতৰত কেইবাজনো প্ৰবাসী অসমীয়া CID কাৰ্যালয়লৈ আহিব আৰু SITৰ আগত তেওঁলোকৰ যি ভাষ্য আছে, ভাষ্য প্ৰদান কৰিব। কিন্তু বৰ্তমান সময়ত 3গৰাকী প্ৰবাসী অসমীয়া আৰু শতাব্দী বৰাক আদালতে লৈ যোৱা হৈছে, আৰু তেওঁলোকৰ আদালত